বহুতো মানুহে আইনা কেতিয়াও নাচালেহেঁতেন যদি আইনাত চিত্ৰ সলনি চৰিত্ৰ দেখিলেহেঁতেন। নমস্কাৰ দৰ্শকসকল, সকলোকে পুৱাৰ সম্ভাষণ জনাই ইউনিক আছাম ফেচবুক পেজৰ নিতৌ পুৱা 7:07 প্ৰকাশ কৰা ভিডিঅ'টোলৈ আন্তৰিকতাৰে সকলোকে আদৰিছোঁ। সকলোৰে আজিৰ দিনটো শুভ হওক। আহক আজি পুৱাৰ অমৃত বাণীসমূহ শুনো। জীৱনটো ষ্টেচনৰ দৰে হৈ গৈছে, য'ত মানুহ বহুত আছে কিন্তু আপোন যেন কোনো নাই। সুখৰ একমাত্ৰ এটাই উপায় আছে, সেইটো হ'ল পুৰণি কথা কেতিয়াও নাভাবিব। কিছুমান মানুহে আপোনাক এই কাৰণেই বেয়া পায় কিয়নো তেওঁ আপোনাৰ সঁচা কথা শুনাৰ সাহস নাই। সহায় এনেকুৱা এটা বস্তু, কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰখায়। মানুহে দুই প্ৰকাৰৰ মানুহৰ লগত সদায় হাৰি যায়। এক, নিজৰ পৰিয়াল, দুই, নিজৰ মন পচন্দৰ মানুহৰ লগত। জীৱনত ইমানেই বিজি হৈ যোৱা যে পস্তাবলগীয়া হোৱা, দুখ, অপমান আৰু ভয়ৰ কাৰণে যাতে সময়ে নাথাকে। মনত ৰাখিব, জীৱনত একো নকৰা মানুহেহে বেছি দুখত থাকে। অকলে থাকিলেও আপুনি ইমান দুখী নহ'ব যিমান দুখী আপুনি এজন ভুল মানুহৰ লগত থাকিলে হ'ব। মন পচন্দৰ মানুহ বহুত ভাগ্যৰ ফলতহে পোৱা যায়। যদিও পোৱা যায়, কিন্তু ভাগ্যৰ বলতহে লগত থাকি যায়। মানি লৈছোঁ দুখে অশান্তি দি আছে, কিন্তু এই দুখে আকৌ জীয়াই থাকিবলৈও শিকাইছে। প্ৰসন্নতা সেইটো ঔষধ যিটো কোনো ঔষধৰ দোকানত কিনিব পৰা নাযায়। এইটো কেৱল আপোনাৰ নিজৰ ভিতৰতহে পাব। চাকিটো মাটিৰৰ হওক বা সোণৰ, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল আন্ধাৰত পোহৰ কিমান দিছে। ঠিক তেনেকৈ আপোনাৰ বন্ধুজন ধনী হওক বা দুখীয়া, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল বিপদত কিমান সহায় কৰিছে। মানুহক আপুনি যিমানেই যি নকৰক কিয়, কেতিয়াও কোনো মানুহক সন্তুষ্ট কৰিব নোৱাৰে। আৰু আপোনাৰ এইটো ভাবি দুখ লাগিব যে জীৱনৰ বহু অমূল্য সময় আপুনি মানুহ নামৰ জীৱবিধক সন্তুষ্ট কৰা নামত বেকাৰ খৰচ কৰি দিলে। আপোনাৰ মনে বিচৰা বহু কৰ্ম মানুহক সন্তুষ্ট কৰাৰ স্বাৰ্থত অযথা ত্যাগ কৰিলে। জীৱনটো আপোনাৰ নিজৰ মতে জীয়াই থাকক। মনত ৰাখিব, মানুহক সন্তুষ্ট কৰিবলৈ গৈ আপুনি নিজক পুৰি অঙঠা কৰি দিলেও মানুহে সেই জুইত হাতহে সেকিব আৰু ক'ব জুইকুৰা ভাল নহয়। এয়াই মানুহৰ চৰিত্ৰ। জীৱনত হাঁহিৰেও জীয়াই থাকিব পাৰি আৰু কান্দোনেৰেও জীয়াই থাকিব পাৰি। গতিকে জীয়াই থাকিব লাগিবই যেতিয়া হাঁহি হাঁহিয়েই জীয়াই থাকোঁ, নহয় জানো? কাৰণ সকলোতকৈ ভাগ্যৱান সেইজন যি নিজৰ হাঁহিৰে আনক সুখ দিয়ে। এইকেইটা কাম আপুনি কৰিবলৈ কেতিয়াও নাপাহৰিব। আপোনাৰ মাতটো কিছু মিঠা কৰক। অপ্ৰয়োজনীয়ভাৱে কথা কোৱা বন্ধ কৰক। প্ৰয়োজনৰ সময়তহে কথা কওক। তেতিয়া দেখিব আপোনাক মানুহবোৰে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছে। প্ৰকৃত সুখী মানুহে এইকেইটা কাম কেতিয়াও নকৰে। এক, আনক দেখুৱাবলৈ কেতিয়াও ফুটনি নামাৰে। দুই, সদায় কম কথা কয়। তিনি, প্ৰতিদিনে কিবা নহয় কিবা এটা শিকি থাকিবলৈ চেষ্টা কৰে। চাৰি, আনক সহায় কৰি ভাল পায়। পাঁচ, মুখত সদায় হাঁহি এটা লৈ থাকে। জীৱনটো হ'ল এজন শিক্ষকৰ দৰে, যিয়ে সময়ে সময়ে পৰীক্ষা লয়। যেনেকৈ গাখীৰত এক টোপাল নেমু পৰিলেই গাখীৰখিনি ফাটি যায়, ঠিক তেনেকৈ পৰিয়ালত এজন বেয়া মানুহ থাকিলেই গোটেই পৰিয়ালটোৱেই বদনামী হৈ যায়। কলি যুগত মিছাক স্বীকাৰ কৰা হয়
আৰু সঁচাক স্বীকাৰ কৰা হয়। জীৱনত যিমান পাৰে অকলে থাকিবলৈ শিকক, কিয়নো অকলশৰীয়া জীৱনে কেতিয়াও বিশ্বাসঘাতকতা নকৰে। মনত ৰাখিব, আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য যিমান দূৰত নাথাকক কিয়, সময় কিন্তু আপোনাৰ হাতত সদায় থাকিব। গতিকে সময়ক গুৰুত্ব দিয়ক। 3টা সত্য কথা। ধনীৰ পৰিচয় ধনৰ অহংকাৰত, পৰিয়ালৰ পৰিচয় সংস্কাৰত, আৰু মানসিকতাৰ পৰিচয় কথা, ব্যৱহাৰ আৰু স্পৰ্শত। যেতিয়া আপোনাৰ বয়স বাঢ়ি গৈ থাকিব, তেতিয়া বন্ধুৰ সংখ্যাও কমি গৈ থাকিব। আৰু যেতিয়া কৰ্ম কৰা শক্তি কমি গৈ থাকিব, তেতিয়া চিন্তাবোৰ লাহে লাহে বাঢ়ি গৈ থাকিব। সেইবাবে কৈছোঁ, সময়ৰ কাম সদায় সময়ত কৰিব। জীৱনে যদি কোনো এটা কামত এবাৰ হাৰি গৈছে, তেনেহ'লে সেই কামটো বাৰে বাৰে কৰক। ইমানেই কৰক যাতে সফলতাই তাণ্ডৱ নাচে। কাৰোবাৰ শৰীৰ স্পৰ্শ কৰাটো প্ৰেম নহয়, হৃদয় স্পৰ্শ কৰিব পৰাটোহে প্ৰকৃত প্ৰেম। কেৱল তেজৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়। কেতিয়াবা বিপদৰ সময়ত কাষত থকা মানুহবোৰ তেজৰ সম্পৰ্কতকৈও বেছি আপোন হৈ পৰে। কোনে কয় কেৱল গংগাত গা ধুলেই মন আৰু শৰীৰ পবিত্ৰ হয় বুলি? মই কৈছোঁ শুনক, মানুহৰ লগত 3টা শক্তি আছে, যিকেইটা কেৱল নিজে ইচ্ছা কৰিলেই পবিত্ৰ কৰিব পাৰি। সেইকেইটা হৈছে 1 মন, 2 বুদ্ধি, 3 আত্মা। আৰু এইকেইটা যদি আপুনি পবিত্ৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি গংগাত গা ধুলেও পবিত্ৰ নহয়। কোনোবাই আপোনাক মূল্য দিয়ক বা নিদিয়ক, আপুনি কেৱল সৎকৰ্ম কৰি যাওক। কাৰণ মানুহে আপোনাক মূল্য দিয়ক বা নিদিয়ক, কিন্তু ওপৰৱালাই এদিন আপোনাক মূল্য দিবই। তোমাৰ কাষৰ 4টা দিশৰ পৰিস্থিতি সলনি কৰাটো ইমান সহজ নহ'ব পাৰে, কিন্তু তোমাৰ যদি শক্তি আৰু দৃঢ় প্ৰতিজ্ঞা থাকে, তেনেহ'লে তুমি সফলতাৰ জীৱন যুঁজত আগবাঢ়ি যাব পাৰিবা। সেইবাবে নেতিবাচক কথাবোৰ যাতে আমাৰ মনত ঠাই নাপায়, তাৰ কাৰণে সদায় আমি জাগ্ৰত হৈ থাকিব লাগিব। সময় হৈছে সকলোতকৈ উৎকৃষ্ট ঔষধ। সময়ে সকলোৰে হৃদয়ত আঘাত নিৰাময় কৰিব পাৰে। কোনোবা এজনে মোক প্ৰশ্ন কৰিছিল, মই পুনৰ সপোন দেখিব পাৰিমনে? তেতিয়া মই উত্তৰ দিছিলোঁ, মই কোনো পৰিস্থিতিতে সপোন পৰিহাৰ নকৰোঁ। মই কেতিয়াও বয়স হিচাপ নকৰোঁ। আৰু মই প্ৰত্যেক দিনা প্ৰতিটো ৰাতিপুৱাক মোৰ জীৱনৰ প্ৰথম দিন হিচাপে গণনা কৰি আহিছোঁ। আৰু বেয়া হৈ যোৱা সেই সময়বোৰ শেষ দিন হিচাপে গণনা কৰোঁ। সেইবাবে কৈছোঁ, জীৱনত কেতিয়াও হাৰ নামানিব। আৰু এই কথাকেইটা সদায় মনত ৰাখিব। জীৱনত সফল হোৱাৰ উপায় 1, মনত ভাল কথাৰ বীজ ৰোপণ কৰক আৰু তাক বাস্তৱত ৰূপ দিয়ক। আপুনি বৰ্তমান ক'ত আছে, কেনেকৈ আছে, সেইটো গুৰুত্ব দিয়াতকৈ আপুনি কি বিচাৰিছে সেইটো গুৰুত্ব দিয়ক। 3, এখন কিতাপ কেইদিনত পঢ়ি শেষ কৰিছে সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটোহে যে কিতাপখনৰ পৰা আপুনি কিমান ভাল জ্ঞান আহৰণ কৰিব পাৰিছে। মনত ৰাখিব, এনে লোকক কোনেও ভাল নাপায়। 1, অলপতে ভয় কৰা মানুহ। 2, অতীত খুচৰি অনবৰতে দুখ কৰি থকা মানুহ। 3, অতি চতুৰ মানুহ। এটা সত্য কথা, মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আমি মানুহবোৰে যিবোৰ কাম কৰিব নোৱাৰিম বুলি ভাবোঁ, সেইবোৰ কামৰ পৰাহে আমি শক্তি, উদ্যম, দৃঢ়তা অৰ্জন কৰিব পাৰোঁ আৰু শেষত জয়ী হ'বও পাৰোঁ।